আসসালামু আলাইকুম, নমস্কাৰ। তো আজি আমাৰ জুবিনদাৰ কাৰণে অলপ অন্তৰ্জলি জনাইছিলোঁ। আমাৰ জুবিনদা কৈ থৈ গৈছিলে যে আমাৰ কোনো জাতি নাই, কোনো ধৰ্ম নাই। সেইটো কাৰণে আমি হিন্দু, মুছলিম, খ্ৰীষ্টান যিমানখিনি ধৰ্ম আছে একলগত বহি জুবিনদাৰ কাৰণে অলপ মনোপ্ৰাৰ্থনা কৰোঁ আৰু জুবিনদাৰ ন্যায়ৰ কাৰণে অলপ কথা পাতোঁ। জুবিনদাৰ মৃত্যু হৈছে 2 মাহ পাৰ হৈছে, এতিয়ালৈকে আমি কোনেও ন্যায় পোৱাই নাই। ন্যায় কোনে দিব নাজানো, কিয়নো প্ৰশ্নটো আহে মনত। আজিৰ দিনত কংগ্ৰেছ দলে ন্যায়ৰ কাৰণে ৰাজপথত ওলাইছে, ঠিক আছে, কাৰণ বিজেপি চৰকাৰ আছে, ন্যায় বিজেপিয়ে দিব। সেইটো কাৰণে কংগ্ৰেছে আপত্তি জনাইছে যে ন্যায় দিয়ক বুলি। কিন্তু এতিয়া দেখা পাইছোঁ যে বিজেপিও ৰাজপথত ওলাই গৈছে। এতিয়া আমি আচৰিত হৈছোঁ যে যিটো দলৰ চেণ্ট্ৰেলত চৰকাৰ আছে, আসামৰ চৰকাৰ আছে বিজেপিৰ, সিহঁতে যে ৰাস্তাত ওলাইছে মানে কি বুজাইছে, মানে জুবিনদাৰ ন্যায় কোনে দিব বুলি, কোনে দিব? যদি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ন্যায় দিব নোৱাৰে তেনেহ'লে পদত্যাগ কৰক, কংগ্ৰেছক দি দিয়ক, বাছ।